নতুন বছৰ উপলক্ষে আপোনালৈ আনিছো এটা ভাল খবৰ। আপুনি সৌন্দৰ্যৰ অধিকাৰী হ'ব বিচাৰিছে নেকি? তেনেহলে আপোনাৰ বাবে ভাল খবৰ। বিশেষকৈ মন্দিয়াবাসীৰ মহিলা ছোৱালীসকলৰ বাবে ভাল খবৰ। বৰপেটাৰ মন্দিয়াত নতুনকৈ মুকলি কৰা হয় আৰিফা বিউটি পাৰ্লাৰ। বৰপেটা জিলাৰ মন্দিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ দ্বিতীয় মহলাত আৰিফা বিউটি পাৰ্লাৰখন ৰঙা ফিটা কাটি আজি শুভ উদ্বোধন কৰা হয়। উক্ত আৰিফা বিউটি পাৰ্লাৰখন মন্দিয়াৰ প্ৰাক্তন জিলা পৰিষদ আবুল কালাম আজাদ আৰু মন্দিয়াৰ মুৰব্বীসকলৰ সহযোগত বিউটি পাৰ্লাৰখন শুভ উদ্বোধন কৰা হয়। উক্ত আৰিফা বিউটি পাৰ্লাৰখনত সকলো ধৰণৰ হেয়াৰ কাটিং, হেয়াৰ ষ্ট্ৰেট, হাইড্ৰফেচিয়েল, মুখৰ বৰণ চাফা কৰা, মেকআপ কৰা, কইনা সজোৱাৰ লগতে মহিলাসকলৰ সকলো ধৰণৰ সুবিধা থাকিব বুলি আৰিফা বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী জানিবলৈ দিয়ে। সৰ্বপ্ৰথমতে মই নমস্কাৰ জনাইছোঁ মোৰ ৰাইজক আৰু ইয়াত থকা আমাৰ যিবিলাক মানে ফ্ৰেণ্ড চাৰ্কুলখিনি আৰু মোৰ মানে ষ্টুডেণ্ট হয়, তাই বহুতেই ভাল হয়। তো মই ইয়াতে আহি মানে বহুতেই সুখী হৈছোঁ যে তাই বহুত ফালে উন্নত হৈছে। কিন্তু আমাৰ বিউটি পাৰ্লাৰ বুলি ক'লে আমাৰ এনেকুৱা নহয় যে নিজকে সৌন্দৰ্য কৰি ৰখাটোৱে, কিন্তু ইয়াতে বহুত আমাৰ এনেকুৱা ধৰণৰো কিছুমান টিপছ আছে যিবিলাক টিপছৰ জৰিয়তে আমি বহুত নিজকে ধুনীয়া কৰিও ৰাখিব পাৰোঁ আৰু মানুহৰ বহুত মানে সমস্যা যিবিলাক স্কিনৰ প্ৰব্লেম, হেয়াৰৰ প্ৰব্লেম বা যিবিলাক আমাৰ মানে সৰু সুৰা বাচ্ছাৰো কিছুমান প্ৰব্লেম থাকে বা এই হেয়াৰ কাটৰ পৰা আদি কৰি চবখিনি আমি ফেচিলিটি বা মানে কি এইটো আমাৰ দিওঁ, ট্ৰেইনিঙো দিওঁ। এনেকুৱা ধৰণে ইয়াতেও আছে। মই এজন মানে বিউটিচিয়ান হয়, লগতে মই বিউটিচিয়ানৰ লগত মই একাডেমিও আছে আমাৰ, আমি তাত টিচিঙো কৰাই দিওঁ, মানে শিকাই দিওঁ বিউটি পাৰ্লাৰ কোৰ্চবিলাক। আৰু এইক মই মানে জানো যে এই বহুত ভাল মানে টিচাৰ হয়, মানে তাই এজন ভাল মানে কি বিউটিচিয়ান হয়, যিজনে তাই বহুত কামবিলাক মানে বহুত নিখুঁতভাৱে কৰে। তাইক শিকাই আমি বহুতেই হেপ্পী হৈছোঁ। আৰু মোৰ লগৰ যিজন মানে কলিগ আহিছে তাইও শিকাইছে বা আমাৰ নিতুবা আহিছে তেওঁলোকেও তাইক শিকাই মানে আমি বহুত হেপ্পী। আৰু তাইক মানে যিকোনো বস্তু এটা শিকোৱাৰ লগে লগে ভালকৈ শিকিছে আৰু কামখিনি ধুনীয়াকৈ কৰিব পাৰে। তাৰপিছত ইয়াতে যেতিয়া আমি আহি গম পালোঁ তাইৰ মানে যিবিলাক মানে ইয়াতে মানে কি এই মানে হেৰিবিলাক আহে, ক্লাইণ্টবিলাক আহে, সেই ক্লাইণ্টবিলাকেও মানে বহুত হেপ্পী, তাইৰ কামবিলাকত হেপ্পী হয়। আৰু মানে যিবিলাক মানে ইয়াতে প্ৰব্লেম আহে সেই প্ৰব্লেমবিলাকো ভালে পাইছে। ইয়াতে বিশেষকৈ আমি ক'ব খোজোঁ যে ইয়াত আমাৰ প্ৰব্লেমৰ ভিতৰত যিবিলাক স্কিনৰ মানে দাগৰ প্ৰব্লেম সেইটোও মানে ভাল ৰিজাল্ট পাব। ইয়াতে সেইটো টেকনিচিয়ান আছে, হেয়াৰৰ ফল ট্ৰিটমেণ্ট হ'ব, হেয়াৰ ডেমেজ হ'লে ৰিপেয়াৰ হ'ব, আমাৰ হেয়াৰ ষ্ট্ৰেট হয়, স্মুথিং হয় আৰু বহুত এনেকুৱা ধৰণৰ এডভান্স টেকন'লজি যিবিলাক মানে পাৰ্মানেণ্ট মেকআপৰ পৰা আদি কৰি আইব্ৰো এক্সটেনশ্যন, হাইড্ৰা ফেচিয়েল এইখিনিও পাব। আৰু যিমান মানে এডভান্স টেকন'লজি তাৰ অলৰেডি লৈছে আৰু কিবা অসুবিধা থাকিলে আমিতো আছোঁৱে, আমি ইয়াতে আহিমেই। চ' থেংক ইউ। আৰু সকলোৱে আহক, এই পাৰ্লাৰত বহুত ভাল আপোনালোকে পাব। এনেকুৱা ধৰণৰ নহয় যে আপোনালোকে কিবা ভয় খাব নালাগে, বহুত ভাল ৰিজাল্ট ইয়াতে পাব। আৰু লগত আমি আছোঁ তাইক ছাপোৰ্ট কৰাৰ কাৰণে। তো সকলোৱে আহক। পাৰ্লাৰটো আছিল তাৰমানে আগতে গাঁৱলীয়া বেংকৰ তলত, এতিয়া আৰু ওপৰত আনিলোঁ। নতুন লাইনটো আনি ইয়াত তাৰমানে পাৰ্লাৰটোৰ যেতিয়া কৰিছিল এতিয়া তাৰমানে তলৰ তলত আছিল আৰু এইটো ওপৰত আনিছোঁ পাৰ্লাৰ। তো ইয়াতে বহুতো সুবিধা দি আছোঁ, যিটো ইয়াতে হাইড্ৰফেচিয়েল আছে, মাছাজ আছে, ক্লিনজিং আছে আৰু হেয়াৰ স্পা আৰু ষ্ট্ৰেট, স্মুথিং, ৰিমণ্ডিং, ৰিপেয়াৰ এইবিলাক মুখৰ যিবিলাক দাগ চাগ থাকে সেইবিলাক আৰু কৰি নাক ফুটা কৰা হয়। আৰু ইয়াতে কন্যা সজোৱা হয়, যিবিলাক তাৰমানে মেকআপ আৰ্টিষ্ট যিবিলাক কৰোঁ হয় পাৰ্লাৰত যিবিলাক কাম কৰা হয় সকলো ধৰণৰ কাম কৰোৱা হয়। কাণ ফুটা আৰু হেয়াৰ ৰিমাইণ্ডিং, ৰিপেয়াৰ এইবিলাক চব কৰা হয়। যিহেতু এতিয়া নতুন বছৰ চলি আছোঁ, অফাৰত দি আছোঁ অলপমান 20% দিব পাৰিম। দিব পাৰিম। নাম্বাৰটো 8822912977 নাম্বাৰটো। এই নাম্বাৰটো কণ্টেক্ট কৰিলে মোক পাব। গাঁৱলীয়া বেংকৰ ওপৰত ছেকেণ্ড ফ্ল'ৰত পাব।
আপোনাৰ নামটো কি আছিল? আঞ্জুৱাৰা খাতুন। ভাল লাগিল কাৰণ মই মানে ভাবিছোঁ যে এজন নতুন ষ্টুডেণ্ট এজনে আৰু এখন ডাঙৰ পাৰ্লাৰ খুলিলে আৰু মন্দিয়াত ইমান ডাঙৰ পাৰ্লাৰ মই দেখা নাছিলোঁ। অঞ্জুৱাৰাই যিটো মানে এখন পাৰ্লাৰ খুলিছে মই ভাবিছোঁ যে মানে পাৰ্লাৰখন ভালদৰে চলিব কাৰণ এখন পাৰ্লাৰ আমাক দৰকাৰ হয়। কিয় দৰকাৰ হয়? আমাৰ প্ৰগ্ৰেম চলি থাকে, বিয়া বাৰু বহুত প্ৰগ্ৰেম হয়। তাত আজিকালি কি হৈছে, ফেশ্বনৰ যুগ হৈছে। ফেশ্বনত আমি সদায় কি হ'ব, ইজনে ধুনীয়া হৈ যাব, মই যদি বেয়া হৈ যাওঁ তেতিয়াও মনটো বেয়া লাগে। সেইকাৰণে আমিতো দূৰত যাব নোৱাৰোঁ মানে মেকআপ কৰিব। তাৰ কাৰণে আমাৰ মন্দিৰবাসীসকলৰ কাৰণে বহুত ভাল এটা খবৰ হৈছে যে আমি ওচৰতে মেকআপ পাইছোঁ। এতিয়া পাব হাইড্ৰা ফেচিয়েলটো আমাৰ বহুত দৰকাৰ স্কিনৰ কাৰণে। স্কিন লুজ হ'লেও আমাৰ স্কিনটো টাইট কৰি দিয়ে, বহুত মানে ভাল হয়। যাৰ কাৰণে আমি হাইড্ৰা ফেচিয়েলটো ওচৰতে পাব। আগতে কি আছিলে, ইমান মানে বৰপেটাতে নাপাইছিল। আমি ট্ৰিটমেণ্ট কৰিব লাগিলে গুৱাহাটীত যাব লাগিছিল। গুৱাহাটীত গ'লে ধৰা খৰচটোও বেছি হয়। এতিয়া আমি লোকেল এৰিয়াতে এই ট্ৰিটমেণ্টবিলাক অঞ্জুৱাৰাই লৈ আহিছে। আমি মানে সুবিধা হৈছে। আমাৰ য'ত 10,000ৰ খৰচ এটা ট্ৰিটমেণ্ট আছিলে, এতিয়া আমাৰ 5,000তো হ'ব পাৰে তাৰমানে। যাৰ কাৰণে অঞ্জুৱাৰাই এইটো মানে ভাল এখন পাৰ্লাৰ খুলিছে। তাৰ লগত স্কিন ট্ৰিটমেণ্টৰ ওপৰতো কৰিছে, হেয়াৰৰ ওপৰতো কৰিছে, গোটেইখিনিয়ে মানে ফেচিলিটি আছে। মই দেখি সঁচাই বহুত সুখী কাৰণ নিউ জেনেৰেশ্যনত মানে পাৰ্লাৰটোৱে আমাৰ বেষ্ট হিচাপে ধৰে। সেইকাৰণে তাই যে এইখিনি সাহস কৰি ইমান এখন সৰু ঠাইত যে ইমান ডাঙৰ পাৰ্লাৰ খুলিছে, তাৰ কাৰণে মই সকলো কাষ্টমাৰ বুলিয়ে ক'ব লাগিব, মানে কাষ্টমাৰবিলাকক ইয়াত অহাটো মই নিমন্ত্ৰণ দিওঁ। তাইৰ কামবিলাক মই চাই বহুতেই ভাল লাগিছে কাৰণ তাইৰ ৰিজাল্ট মানে হাইড্ৰা ফেচিয়েলৰ ৰিজাল্টো বহুত ধুনীয়া কৰে আৰু মানে এবাৰ কৰিলেহে ধুনীয়া এটা ৰিজাল্ট হয়, 3বাৰ কৰিলেতো আৰু ভাল হ'ব। যাৰ কাৰণে মই মানে গোটেই ৰাইজকে কওঁ যাতে মানে অঞ্জুৱাৰাৰ পাৰ্লাৰত আহে যাতে, আৰু মই সুখী হ'ম। আৰু জনিয়াৰ পৰা আব্দুল আলিম ৰিপৰ্ট, গ্ল'বেল NE 24/7।